কাইলৰ পৰা আৰম্ভ হ'ব অতি প্ৰত্যাশিত মেট্ৰিকৰ পৰীক্ষা আৰু পৰীক্ষাত যোৱাৰ পূৰ্বে ছাত্ৰ ছাত্ৰীসকলে এই প্ৰয়োজনীয় কথাখিনি জানি লোৱাটো খুবেই জৰুৰী নহ'লে ছাত্ৰ ছাত্ৰীসকল বিপদত পৰিব পাৰে আনকি 3 বছৰৰ বাবে এক্সপেলড হ'ব পাৰে কি এই কথাখিনি সম্পূৰ্ণ ডিটেইলছত আলোচনা কৰিম তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ একেবাৰে শেষলৈ চাই থাকিব আৰু যদি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন সদায় লাভ কৰিব পাৰে প্ৰথমতে আপোনালোক সকলোলৈ থাকিল অশেষ শুভেচ্ছা বেষ্ট অফ লাক টু অল অফ ইউ যাতে আপোনালোক সকলোৰে মেট্ৰিকৰ পৰীক্ষা খুবেই ভাল হয় এতিয়া আপোনালোকক জনাব বিচাৰো যে মেট্ৰিকৰ পৰীক্ষাত যোৱাৰ সময়ত আপোনালোকে নিজৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটো লগতে নিবই লাগিব বা ইয়াৰ যিকোনো এটা নিব লাগিব নহ'লে আপোনালোকক পৰীক্ষা কেন্দ্ৰৰ গেটত সোমাবলৈ দিয়া নহ'ব কিছু কিছু ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ পৰিছে যে তেওঁলোকে কিদৰে হল নম্বৰটো বিচাৰি উলিয়াব একবাৰ সহজ আপোনালোকে পৰীক্ষা কেন্দ্ৰৰ বাহিৰত বা গেটৰ বাহিৰত এখন লিষ্ট দেখিবলৈ পাব এই লিষ্টত নিজৰ ৰোল নম্বৰ থাকিব ৰোল নম্বৰ ৱাইজ হলটো আপোনালোকে একেবাৰে সহজতে বিচাৰি উলিয়াব পাৰিব ইয়াৰ উপৰিও আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে ইয়াতে যি টিচাৰ বা মানুহজন থাকিব তেওঁলোকক সুধিলে তেওঁলোকে আপোনালোকক হেল্প কৰি দিব ইয়াক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই এতিয়া প্ৰশ্ন হৈছে যে এই এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যনৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলে আৰু কি কি সামগ্ৰী লগত লৈ যাব পাৰিব আপোনালোকে লগতে নিব পাৰিব এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যনৰ বাহিৰত আপোনালোকে নিব পাৰিব নিজৰ প্ৰয়োজনীয় সামগ্ৰী যেনে পেন পেঞ্চিল স্কেল বা জিঅ'মেট্ৰি বক্সৰ যদি প্ৰয়োজন হয় আৰু আপোনালোকৰ পিচবৰ্ড এইবোৰ নিব পাৰিব ইয়াৰ উপৰিও আপোনালোকে নৰ্মেল ৱাটচ নৰ্মেল ঘড়ী আপোনালোকে নিব পাৰিব কোনো কোনো চেণ্টাৰত হয়তো এইটো এলাউ কৰা নহ'বও পাৰে তো আপোনালোকে এইটো লৈ যাব পাৰিব আৰু আপোনালোকে কি কি সামগ্ৰী নিব নোৱাৰিব আপোনালোকে নিব নোৱাৰিব কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট বা স্মাৰ্ট ৱাচ মোবাইল ফোন এইবোৰ আপোনালোকে নিব নোৱাৰিব কোনো ধৰণৰ এক্সট্ৰা শ্বীট বা এক্সট্ৰা পেপাৰো আপোনালোকে নিব নোৱাৰিব বা আপোনালোকৰ পিছপোৰ্ট থাকিলেও পিছপোৰ্টত কোনো ধৰণৰ হোৱাইট বা ব্লেংক পেপাৰ আপোনালোকে ইউজ কৰিব নোৱাৰিব ইয়াৰ বাহিৰে আৰু এটা ইম্পৰ্টেণ্ট কথা হৈছে যে কোনো ছাত্ৰ বা ছাত্ৰীয়ে যদি কোনো ধৰণৰ সৰু পেজ বা নকল আদি লগতে লৈ যায় এইটো তেওঁলোকৰ বাবে ভয়ংকৰ বিপদ হ'ব পাৰে কিয়নো যদি এক্সটাৰ্নেল এইটো ধৰিব পাৰে তেনেহ'লে এই ছাত্ৰ বা ছাত্ৰীজনীক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰি দিয়া হ'ব আৰু 3 বছৰৰ বাবে এক্সপেল কৰা হ'ব 3 বছৰ এক্সপেল কৰাৰ অৰ্থ হৈছে যে এই ছাত্ৰ বা ছাত্ৰীজনীয়ে 3 বছৰৰ বাবে কোনো ধৰণৰ পৰীক্ষাত বহিব নোৱাৰিব আপোনালোকে সাৱধান থাকক এনেধৰণৰ যাতে কোনো কামত ছাত্ৰ ছাত্ৰী কোনোজনী যাতে লিপ্ত নহয় তো আপোনালোক ধুনীয়াকৈ পৰীক্ষা দিয়া হওক আপোনালোকৰ এই আছিল এটা গুৰুত্বপূৰ্ণ তথ্য জানিবলগীয়া পৰীক্ষাৰ আগতে যাতে এনেধৰণৰ কোনো সৰু ভুল নহয় আৰু সৰু ভুলৰ বাবে যাতে ছাত্ৰ বা ছাত্ৰীজনী 3 বছৰৰ বাবে এক্সপাৰ্ট হ'বলগীয়া নহয় তো আপোনালোকে এই কথাখিনি মনতে ৰাখিব আৰু সকলোৱে ভালদৰে পৰীক্ষা দিব অশেষ শুভেচ্ছা থাকিল আপোনালোকলৈ থেংক ইউ ফৰ ৱাচিং